মন গলিছে চৰৰ মুছলমানৰ চৰে চৰে এতিয়া বিজেপি জিন্দাবাদ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় হিন্দ আৰু বিজেপি কয় ভাৰত মাতা কি জয় মানে মোৰ জন্মস্থানখন জয় ভাৰত মাতা কি জয় বন্দে মাতৰম বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ যি সময়ত চৰৰ মুছলমানসকলৰ ভোটক লৈ কংগ্ৰেছ AIDF ৰাইজৰ দলৰ মাজত খোৱা কামোৰা অব্যাহত আছে তেনে সময়তে ঢিঙত দলে বলে গেৰুৱা দলত নিয়াৰ যোগদান সম্পূৰ্ণ সংখ্যালঘু অধ্যুষিত ঢিঙত কংগ্ৰেছ AIDF ত্যাগ কৰি এওঁলোক কিয় হ'ল বিজেপি বিজেপি দলত যোগদান কৰিছে এইটোৱে আমাৰ কথা মানে সৰুবৰটা বয়স যিটো ভোটাৰ হৈছে কংগ্ৰেছৰ তাৰ UDFত ভোট দি আছোঁ কিন্তু সিহঁতক ভোট দিয়ে কোনো উন্নয়নেই পোৱা নাই লাভ হোৱা নাই এতিয়া মই যে পাৰ্টি দিছোঁ যে এইবাৰ কংগ্ৰেছক বা UDFত ভোট নিদিওঁ বিজেপিক ভোট দিম এইটো কথা আৰু শুনক আমাৰ মাইনৰিটি সমষ্টিত আমাৰ এইটো মাইনৰিটি সমষ্টি আমাৰ সংখ্যালঘু মানুহ ইয়াতে বেছি প্ৰায় 92% মানুহ আমাৰ সংখ্যালঘু মানুহ আমাৰ ইয়াত যদি আমাৰ মাইনৰিটি অৰ্থাৎ সংখ্যালঘু এজন কেণ্ডিডেট দিয়ে বা আমাৰ বিজেপি চৰকাৰে যাকেই দিয়ে বিশেষকৈ আমাৰ সংখ্যালঘু মানুহক যদি ইয়াত টিকেট প্ৰদান কৰে তে নিশ্চয় আমাৰ ইয়াৰ মানুহে মানে কোনো আপোচবিহীন ভোট দিব আৰু বিজেপিৰ জয় জয়কাৰ হ'ব আমি ভাবোঁ আমি আমাৰ মামা আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক অনুৰোধ কৰি জনাওঁ যাতে আমাৰ ডিং সমষ্টিত এইবাৰ এজন মাইনৰিটি সংখ্যালঘু মানুহক এজন টিকেট প্ৰদান কৰে এয়া আশা ৰাখিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ ঢিঙৰ বলিষ্ঠ নেতা খাদিমুল ইছলামৰ তৎপৰতাত হৈছে এই যোগদানৰ কাৰ্যসূচী আটাইতকৈ ডাঙৰ কথাটো হ'ল যে নিজেও কষ্ট পাই আছোঁ যিহেতু চাৰিওফালে মানুহৰ পাত্তা নাই মানুহৰ সংস্থাপনহীনতাত ভুগিছে মানুহে বিভিন্ন দুৰ্যোগত ভুগি আছে তাৰ একমাত্ৰ কাৰণ হৈছে কংগ্ৰেছ চৰকাৰ এই কথা আমাৰ সংখ্যালঘু ৰাইজে উপলব্ধি কৰিব পাৰিছে যাৰ কাৰণে তাৰ ফলস্বৰূপে আজি হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তাক এতিয়া দেখা পাইছে মছজিদৰ পৰা মানে ওলাই আহি জইন কৰি আছে ইয়াত মিটিং কৰিছে মছজিদত নামাজ পঢ়িছে আকৌ ইয়াত গৈ নিজে আহি জইন কৰি আছে যে আমি বিজেপিক সমৰ্থন কৰিম কৈছে ইয়াত কংগ্ৰেছৰ পাত্তা নাথাকিব UDFৰ পাত্তা নাথাকিব এনেকুৱা অৱস্থা আৰু তেওঁলোকে গম পাইছে সংখ্যালঘু ৰাইজে যে যিমান প্ৰলোভন দিছিলে যিমান মিছা প্ৰতিশ্ৰুতি দিছিলে সেয়া এটা কোনোজনে হেৰি কৰিব পৰা নাই ছাকচেছ কৰিব পৰা নাই চব মিছা প্ৰতিশ্ৰুতি আছিলে এই কথা সংখ্যালঘুৱে গম পাইছে যিহেতু আজি হাজাৰ হাজাৰ মানুহ মানে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে যে এইবাৰ আমি চৰকাৰৰ পক্ষত থাকিম এজন বিধায়ক লাগে এজন যাতে আমাৰ উন্নতি কৰিব পাৰে যাতে আমাৰ বিপদৰ সময়ত কমচে কম মাত এষাৰ সহায় কৰিব পাৰে যিহেতু যিমান প্ৰতিনিধি ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠোৱা হৈছিলে কোনো বিধায়ক কোনো মন্ত্ৰী বিধায়কে আহি সংখ্যালঘু যে বিপদৰ সময়ত মাত এষাৰ আহি দিয়া নাই যোগদানৰ এই কাৰ্যসূচীত উপস্থিত থাকে নগাঁও জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰুদ্দিন আহমেদ ওপৰত নিৰ্ভৰ কৰি যোৱা বিগত সময়ত আমাৰ অসমৰ সংখ্যালঘু ৰাইজ বিশেষকৈ আমাৰ চামগুৰি এই সংখ্যালঘু ৰাইজসকলে বহু ক্ষেত্ৰত তেওঁলোকে বুজি পোৱা নাছিল বুজি নোপোৱাৰ কাৰণে AIDF আৰু কংগ্ৰেছে আমাক মানে এই সংখ্যালঘু ৰাইজক তেওঁলোকে ৰাজনীতি কৰি গৈছে এতিয়া লাহে লাহে আমাৰ সংখ্যালঘু ৰাইজসকলক সজাগ আৰু আপোনাৰ সচেতন হৈছে যে আমাক যদি ভৱিষ্যত আমি ইয়াত যদি উন্নয়ন হয় আমি যদি শান্তিয়ে থাকিব লগা হয় আমি যদি অসমৰ লগতে ভাৰতৰ যদি উন্নয়ন কামনা কৰোঁ তেনেহ'লে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি আৰু বিজেপিৰ লগত থাকিলে আমাৰ সেইখিনি হ'ব যাৰ কাৰণে আজি যি অঞ্চলত জীৱনত এনেকুৱা ধৰণৰ মিটিং হোৱা নাছিল এনেকুৱা ধৰণৰ মানুহ আপোনাৰ বিজেপি জইন হোৱা আপোনাৰ উদাহৰণ হোৱা নাছিল এওঁলোকে স্বতঃস্ফূৰ্তভাৱে আহিছে ওলাই যে বিজেপিক সমৰ্থন কৰিবৰ কাৰণে এটাই আহি থকা বিধানসভা নিৰ্বাচনত ঢিঙৰ পৰা এইবাৰ UDF আৰু আপোনাৰ কংগ্ৰেছৰ ওচৰতে থকা আপোনাৰ ব্ৰহ্মপুত্ৰত যাতে নদী যাতে মানে দলিয়াই দিব পাৰে তাৰ প্ৰতিজ্ঞা লৈ আজি তেখেতলোকে ইয়াত আহিছে ইয়াৰ প্ৰমাণ আমি আহি থকা বিধানসভা নিৰ্বাচনত বিপুল ভোটত আমাৰ পাৰ্টিক আমি জিকাই লৈ যাব পাৰিম আপোনাৰ কংগ্ৰেছ দলে বহুত বছৰ আপোনাৰ শাসন কৰিলে আমাৰ যিসকল সংখ্যালঘু ৰাইজৰ জ্বলন্ত সমস্যা আছিল সেই কোনো দিনাখনে তেওঁলোকে কিন্তু সমস্যা সমাধান কৰিব চেষ্টা নকৰিব মইৰাবাৰীৰ পৰা ইমৰান খানৰ ৰিপৰ্ট অসম লাইভ 24